মলবোৰে গুৱাহাটী মহানগৰীত ময়মতালি চলাই আছে। নিৰাপত্তাও নাই মলবোৰৰ ভিতৰত আৰু পইচাটো কিন্তু পাৰ ঘণ্টাত 20 টকাকে তেওঁলোকে লৈ থাকিব। ক'ত বিল দিয়ে আপোনালোকে? আপোনালোকে কেতিয়াও বিল নিদিয়ে। আকৌ পেঞ্চন কিয় নাই? নহয়, চাওক মই এটা কথা কৈছো, আপুনি এইখন দিছে, এইখনত প্ৰথম কথাটো হ'ল ইয়াতে কিমান টকা ল'ব আপুনি মেনশ্যন থাকিব লাগে। আপুনি মুখেদি কেনেকে কিয় ক'লে তেনেহ'লে 20 টকা লাগিব বুলি? মলে ইয়াতে প্ৰথম কথা হ'লে চিকিউৰিটি যদি দিব নোৱাৰে তেনেহ'লে মই বাইকখন ইয়াতে ভিতৰতো ৰাখিম। আপোনালোকে ইয়াতে লিখি থৈ দিছে যে আমি কোনো ধৰণৰ বস্তুলৈকে আপোনালোকে ৰেছপনচিবল নহয়। আপুনি চুৰি হৈ গ'লে হ'ল, সেনেকুৱাটো নহয় নহয় দাদা। শুনক আপোনালোকৰ প্ৰতি দীৰ্ঘদিনীয়া অভিযোগ। চাওক ইয়াতেহে লিখা আছে, এইখন আৰু সেইখন মই এনেকে 10x10 আকাৰত একদম লিখি থৈ দিয়ক ডাঙৰ বেনাৰত। এই 1 ফুটৰ বেনাৰত আপুনি লিখিলে কেনেকে হ'ব দাদা? নহয়, এতিয়া চাওক তাতে আপোনালোকৰ পাৰ্কিঙৰ এৰিয়াৰ ৰুলছ লিখা আছে। পইচাটো আপোনালোকে 20 টকাকে আপুনি গাড়ীখন ৰখোৱাৰ কাৰণে। ঠিক আছে, গাড়ীখন ৰখোৱাৰ কাৰণে আপোনালোকে চাওক, মই তেনেহ'লে ৰাস্তাতে ৰখাই আহিব বাৰু দাদা। এতিয়া আপোনালোকে ৰিক্সটো নল'ব, চুৰ হ'লেও আপোনালোকে ৰিক্স নলয়। আচ্ছা, আপোনালোকৰ মেনেজমেণ্টৰ মানুহে যদি কোনোবাই যদি চুৰৰ লগত লগ হৈ চুৰ কৰি দিয়ে তেতিয়া মই 20 টকাকে দিম। তাৰ পাছতো মোৰ গাড়ীখন কিন্তু ছেফটি নাথাকিব। তাতে ৰুল নম্বৰ 1 লিখা আছে। কথাটো একদম সহজ যে ৰিচিপ্টখন যেতিয়া আপুনি সোমাব লগে লগে ইয়াতে 20 টকাটো যদি মেনশ্যন থাকে তেনেহ'লে মানুহটো মেণ্টেলি প্ৰিপেয়াৰ হৈ যাব পাৰে যে মই 2 ঘণ্টাৰ কাৰণে যদি এই মলটোত বা এই হলটোত থাকো, মই কেএফচিত খালো, জুডিঅ'ত গ'লো, বজাৰ কৰিলো, তাৰ পাছত যেতিয়া মই আহিম যদি মেনশ্যন নাথাকে ইয়াতে পইচাটো কিমান তেনেহ'লে কোনোবাই ক'ব 20 টকা। নহয়, চাওক গাড়ীখন চুৰ হৈছে আপোনালোকে দায়িত্ব ল'ব নাই। দায়িত্ব ইয়াত যেনেকে লিখা আছে সেউজ মেনশ্যন কৰা আছে। আপুনি শ্বপিং বিল শ্ব' কৰিলে তেতিয়াহ'লে আপোনাৰ ঠিক আছে। এই ৰুলটো মই বুজি নাপালো। মই 20 টকাকে পাৰ ঘণ্টা দিম, কিন্তু মোৰ চুৰ হ'লে গাড়ীখন কেনে ৰেছপনচিবিলিটি নলয়? ৰেছপনচিবিলিটি এই ওপৰত সেইটো লেখা আছে। এইটো বুজাই দিয়ক না, এই বস্তুটো বুজাই দিয়ক আপোনালোকে মোক। আপোনাৰ যদি আপুনি পাৰ্কিং ফি নিদিয়ে তেতিয়া অন ৰিস্ক। আৰে শুনক কথা কি কৈ আছে আপুনি? কি কথা ক'লে? আপুনি কি কথা ক'লে বুজাই দিয়ক। এতিয়া মই ইয়াতে যদি পাৰ্ক কৰো, পইচা দিলো বাৰু, পইচা দিয়াৰ পাছতো যদি বাইকখন বা হেলমেটটো বা কিবা এটা বস্তু ইয়াতে চুৰ হৈ যায় তেনেহ'লে দায়িত্ব আপোনালোকে নলয়। আচৰিত ধৰণৰ ৰুল নহয় জানো? মই পইচা দিম জাগাটোত, মই ৰাস্তাত মই চুৰ হ'ব দাদা বৰ ডাঙৰীয়া, ৰাস্তাত মই গাড়ীখন চুৰ নহওক বুলি মই ইয়াতে ৰাখিম ছেফটিৰ কাৰণে, হয়নে? শ্বপিং কৰিলো মই ইয়াতে, গাড়ীখন ইয়াতে মোৰ ছেফ থাকিব, মই সেইকাৰণে ৰাখিলো। তাৰ বিনিময়ত মই ঘণ্টাত 20 টকাকে দিলো। কথাটো কৈছো 20 টকাকে দিলো, কিন্তু মই ওলাই আহি দেখিলো মোৰ বাইকখন নাই। মই ছেফটিৰ কাৰণে ৰাখিছিলো আপোনালোকে, মোৰ বাইকখন নাই, চুৰ হৈ গ'ল। তেতিয়া কিন্তু আপোনালোকৰ ৰুল নম্বৰত লিখা আছে 1 যে বাইকখন চুৰ হ'লে বা ইয়াৰে কিবা ধৰি লওক বিলক কিবা চুৰ হৈ গ'লে কোনো দায়িত্ব আপোনালোকে নলয়। পইচাটো ল'লে নহয়, ঠিক আছে, মল কৰ্তৃপক্ষে ঘটি আছে। অদ্ভুত নিয়ম কিছুমান চাওকচোন। বাইকৰ ঘণ্টাত আপোনালোকে 20 টকাকে সোমালে তেওঁলোকে 20 টকাকে পাৰ্কিং ল'ব, কিন্তু পাৰ্কিঙত তেওঁলোকে কোনো ধৰণৰ বাইকখন যদি চুৰি হৈ যায় বা হেলমেটটো চুৰি হৈ যায় তেওঁলোকে দায়িত্ব নলয়। তেওঁলোকৰ পাৰ ঘণ্টাত 20 টকাকে বাঢ়ি যায় দিব, পইচাটো তেওঁলোকে ঠিকে ল'ব, কিন্তু চুৰ হ'লে তেওঁলোকৰ ৰুল নম্বৰত আছে, তেওঁলোকে বোলে ৰুল বনাইছে যে চুৰ হ'লে কিন্তু আমি কোনো ধৰণৰ দায়িত্ব ল'ব নোৱাৰো। তেনেহ'লে পইচাটো কি কাৰণে ল'লে? মই বাহিৰত ৰাস্তাত, মেইন ৰাস্তাত, ৰাজপথত বাইকখন এই কাৰণে নাৰাখো যে তাতে চুৰ হ'ব। মই ভিতৰত আনি ৰাখিম, 20 টকা কিন্তু দিম, কিন্তু মোৰ বাইকখন যদি ভিতৰতে ছেফ নহয়, ভিতৰতে যদি চুৰ হৈ যায়, আপোনালোকে যদি ৰুল ৰেগুলেশ্যন মানি চলে তেনেহ'লে আপোনালোকে বিপদ আহিলে কৈ নাহে। প্ৰথম কথা হ'ল আপোনালোকে যদি পাৰ্কিং এৰিয়াৰ ৰুল নিজে বনা নাই, কাৰণ গাড়ীখন লক কৰাৰ কথা কৈছে, কিন্তু মানুহ সোমালে আপোনালোকে লক কৰিব নিদিয়ে। আৰু ছেকেণ্ড কথা হ'ল বাইকখন যদি আৰু হেলমেট যদি চুৰ যদি হৈ যায় তেনেহ'লে যদি আপোনালোকে দায়িত্ব নলয় তেনেহ'লে পইচা লোৱাৰ কোনো আপোনালোকৰ যুক্তিযুক্ততা নাথাকে। এনেকুৱা ধৰণৰ এক ঘটনা সংঘটিত হৈ আছে গুৱাহাটী মাজমজিয়াৰ এই মলবোৰত। তেওঁলোকে পইচা দিকে লয়, এন্ট্ৰিৰ সময়ত পইচা দিকে লয় আৰু গাড়ীবিলাক লক কৰিব নিদিয়ে, কিন্তু লকো নকৰিব, কোনো ছেফটিও নাপাব। তাৰ পাছত 20 টকাকে ঘণ্টাত দি থাকিব লাগিব। এনেকুৱা কেনেকুৱা অদ্ভুত নিয়ম। আৰু যদি ইয়াৰ পৰা যদি বাইকখন চুৰি হৈ যায় বা গাড়ীখন চুৰি হৈ যায় তেওঁলোকে কোনো ধৰণৰ দায়িত্ব নলয়। হেলমেটটো চুৰি হৈ গ'লে তেওঁলোকে কোনো ধৰণৰ দায়িত্ব নলয়, কিন্তু পইচা তেওঁলোকে মল কৰ্তৃপক্ষে ঠিকে ঘটিব। ঘণ্টাত 20 টকাকে প্ৰত্যেকজন মানুহৰ পৰা, এই মলত অহা প্ৰত্যেকজন মানুহৰ পৰা তেওঁলোকে লৈয়ে আছে, কিমান দিনে লৈয়ে আছে। আৰু যেতিয়াই কিবা এটা বস্তু আপোনাৰ নিৰাপত্তাৰ কথা আহে, বাইক এখনৰ বা হেলমেট এটা, তেওঁলোকে কিন্তু একো নজনা ভাল ধৰে। তেনেহ'লে মানুহে ৰাজপথত বাইক ৰখা আৰু মলৰ ভিতৰত বাইক ৰখাৰ একেই কথা হৈ গ'ল। মানুহে নিৰাপত্তা পাব বুলিহে ইয়াতে ভিতৰত ৰাখিব বিচাৰে, পইচা দি পেলাই, পইচাও দিব আৰু এইফালে নিৰাপত্তাটোও নাপাব। এই কেনেকুৱা ধৰণৰ ঘটনা? মলবোৰে গুৱাহাটী মহানগৰীত ময়মতালি চলাই আছে। সাধাৰণ মানুহে যে মলত আহিবলৈ ভয় খায়, বজাৰ কৰাটো দূৰৰে কথা, বাইকখন ৰাখিবলৈ যে ভয় খায়, নিৰাপত্তাও নাই মলবোৰৰ ভিতৰত আৰু পইচাটোও কিন্তু পাৰ ঘণ্টাত 20 টকাকে তেওঁলোকে লৈ থাকিব।